হেল্ল' ফ্ৰেণ্ডছ, লাইট মিডিয়া চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে, ময়ো ভালে আছোঁ। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ ধূমপান সেৱনৰ ফলত হোৱা অপকাৰিতাৰ বিষয়ে। বলক তেন্তে দেৰি নকৰাকৈ আজি ভিডিঅ'টোলৈ আগবাঢ়োঁ। ধূমপান সেৱনৰ ফলত হোৱা অপকাৰ। প্ৰতি বছৰে কৰ্কট ৰোগ আৰু ধূমপানৰ ফলত হোৱা বহুতো গুৰুতৰ স্বাস্থ্যজনিত সমস্যাৰ বাবে বৃহৎ সংখ্যক লোকৰ মৃত্যু হয়। সমগ্ৰ বিশ্বতে এই নিচাৰ ভয়াৱহতাৰ বিষয়ে মানুহৰ মাজত সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যে প্ৰতি বছৰে ধূমপান নিষিদ্ধ দিৱস পালন কৰা হয়। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ তথ্য মতে দেশত বছৰি 9,30,000 লোকৰ মৃত্যু হয় কেৱল চিগাৰেট সেৱন কৰি। প্ৰতি বছৰে ধূমপানৰ ফলত পৃথিৱীত 70 লাখ লোকৰ মৃত্যু হয়। এক সমীক্ষা মতে দেশত প্ৰতি 3জন প্ৰাপ্তবয়স্কৰ ভিতৰত এজনে ধূমপান কৰে। 1960 চনৰ পৰা বিশ্বত ধঁপাত বিৰোধী অভিযান চলি আছে। আমি সকলোৱে জানো যে চিগাৰেট বিড়িৰ আসক্তি অতি ক্ষতিকাৰক, কিন্তু কোনেও এই কথা গ্ৰহণ কৰিব নিবিচাৰে। অথচ এই অভ্যাসে দৈনন্দিন জীৱনত যথেষ্ট ক্ষতি কৰিব পাৰে। কিন্তু ধূমপান ইমান ক্ষতিকাৰক কিয়, সেইটো জনা প্ৰয়োজন। ধূমপানৰ বাবে শৰীৰত কি ক্ষতিকাৰক বস্তু প্ৰৱেশ কৰি আছে? চিগাৰেট বিড়িৰ মুখ্য উপাদানবোৰত আৰ্ছেনিক, এমোনিয়া, DDT, এচিটোন, কেডমিয়াম, নিকোটিনকে ধৰি প্ৰায় 700 বিষাক্ত পদাৰ্থ থাকে। চিগাৰেট বিড়িৰ ধোঁৱাত থকা কাৰ্বন মনোক্সাইডে শৰীৰৰ বিভিন্ন অংশত বিভিন্ন ৰোগ সৃষ্টি কৰিব পাৰে। চিগাৰেট হৈছে মুখ, কণ্ঠ, শ্বাসনালী, খাদ্যনালী, পাকস্থলী, মূত্ৰাশয়ত কৰ্কট ৰোগৰ এক মুখ্য কাৰণ। হৃদৰোগৰ ফলত মৃত্যুৰ অন্যতম কাৰণ হৈছে ধূমপান। এটা চিগাৰেটে গড়ে 7 মিনিট 5 ছেকেণ্ডকৈ আয়ুস কমায়। দিনে 10টা চিগাৰেট খোৱাৰ অৰ্থ হৈছে জীৱনৰ পৰা দিনে 75 মিনিট সময় কমি যোৱা। বিড়ি চিগাৰেটৰ ধোঁৱা হৈছে চকুৰ সমস্যা আৰু ৰেটিনা ৰোগৰ কাৰণ। চিগাৰেট আৰু বিড়িৰ ধোঁৱাই পেৰিফেৰেল ভাস্কুলাৰ ৰোগৰ আশংকা বৃদ্ধি কৰে। এই ৰোগটোৱে ভৰিৰ ৰক্তনালীবোৰ সংকুচিত কৰি ৰক্ত সঞ্চালন হ্ৰাস কৰে, ফলস্বৰূপে খোজ কাঢ়িলে ভৰিত বিষ হয়। আজি এই ভিডিঅ'ত ইমানেই, আৰু আশা কৰিলোঁ আপোনালোকে আজি এই ভিডিঅ'টো চাই ভাল পালে। আৰু যদি আপোনালোকে সঁচাকৈয়ে ভাল পাইছে তেন্তে আপোনালোকে আপোনালোকৰ বন্ধু-বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰি দিব, যাতে উঠি অহা প্ৰজন্মসকলেও এই ভিডিঅ'টোৰ পৰা উপকৃত হ'ব পাৰে। আৰু আপোনালোকে যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিৰ কাৰণে ইমানেই, আকৌ নেক্সট ভিডিঅ'ত লগ পাম। বাই।